নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে পুনৰ এবাৰ আমাৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। কিয়নো প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনাৰ ঘৰখনক কোনোবাই বাৰু কোনোবা শত্ৰুৱে ক'লা যাদু কৰিছে নেকি। আপোনাৰ ঘৰখনত বহু সমস্যা, বেমাৰ আজাৰ আৰু টকা পইচাৰ সমস্যাত আপুনি ভুগিছে নেকি? বহু অসুস্থ হৈ থাকেনে? ৰোগ ব্যাধি আপোনাৰ ঘৰখনত বৃদ্ধি হৈছে নেকি বেছিকৈ? কোনোবাই আপোনাৰ ঘৰখনত ক'লা যাদু কৰিছে নেকি? যদি আপোনাৰ ঘৰখনত কোনোবা শত্ৰুৱে আপোনাৰ ঘৰৰেই হওক বা আপোন মানুহেই হওক বা পৰৰ মানুহেই হওক, যদি আপোনাৰ ঘৰখনত এনে কাম কৰিছে, তেন্তে আপুনি এটা উপায় কৰি চাব পাৰে আপোনাৰ ঘৰখনৰ ওপৰত এনে যাদু মন্ত্ৰ কৰিছে নেকি। যদি এনে কাম কৰিছে, তেতিয়াহ'লে আপুনি এই উপায়টো কৰিলে আপুনি জানিব পাৰিব আপোনাৰ ঘৰত এনে যাদু কৰিছে নেকি। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী। লগতে আপোনাক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাম এনে এটা বস্তুৰ বিষয়ে, যিটো বস্তু আপুনি যদি আপোনাৰ ঘৰত এনেকৈ ব্যৱহাৰ কৰিব পাৰে, তেতিয়া আপোনাৰ ঘৰখনত থকা নিগেটিভ শক্তি দূৰ হৈ পৰিব। ইয়াৰ উপৰিও আপুনি ব্যৱসায়ত উন্নতি কৰিব পাৰিব। ঘৰলৈ আপোনাৰ ভাল ফল অহাটো একেবাৰে নিশ্চিত। এই বস্তুটো আপুনি জানি লোৱাটো খুবেই জৰুৰী। কি বস্তুৱে এনে আপোনাক সুফল প্ৰদান কৰিব, আপুনি যদি এবাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই জানি লয়, তেতিয়া আপুনি জীৱনত নজনা কথা বহুকেইটা জানিব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আজিৰ এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনলৈ গৈ আপুনি ভগৱান শ্ৰীকৃষ্ণৰ নাম অৱশ্যেই স্মৰণ কৰিব। লগতে আজিৰ এই ভিডিঅ'টোত আপুনি এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, এই বস্তুটোৱে আপোনাক বহুগুণ সুফল দিব। বস্তুটোৱে আপোনাক কি কি সুফল দিব আপুনি নিজেই জানি আচৰিত হৈ পৰিব। প্ৰথমেই জানি লওঁ আহকচোন আমি এই বস্তুটোৱে আপোনাক কি কি সুফল দিব। বস্তুটোনো কি হয় আপুনি প্ৰথমেই জানি লওক। তাৰপিছত আপোনাক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ক'ম যে আপোনাৰ ঘৰখনত কোনোবাই যদি ক'লা যাদু কৰিছে, তেন্তে আপুনি কেনেকৈ চিনাক্ত কৰিব, আপুনি কেনেকৈ জানিব পাৰিব আপোনাৰ ঘৰত কোনোবাই কৰিছে নেকি ক'লা যাদু। সেইবাবে আপুনি ভিডিঅ'টো আধৰুৱা নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনাৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে ভিডিঅ'টো। প্ৰিয় দৰ্শক, এই বস্তুটোৱে আপোনাৰ ঘৰখনত থকা বাস্তু দোষৰ পৰাও আপোনাক মুক্ত কৰিব। বস্তুটো হৈছে ফিটকিৰি। ফিটকিৰি ব্যৱহাৰ কৰি আপোনাৰ ভাগ্য সলনি কৰিব পাৰিব। ফিটকিৰি হৈছে প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা এক প্ৰকাৰৰ নিমখ। ফিটকিৰিত বেক্টেৰিয়া প্ৰতিৰোধ গুণ আছে, যিসমূহৰ বিষয়ে আয়ুৰ্বেদত উল্লেখ কৰা হৈছে। বিভিন্ন ধৰণৰ ৰোগৰ সৈতে যুঁজিবলৈ ফিটকিৰি ব্যৱহাৰ কৰা হয়। বাস্তু শাস্ত্ৰতো ফিটকিৰিৰ বিশেষ মহত্ব আছে। ফিটকিৰি ব্যৱহাৰ কৰি আপোনাৰ ভাগ্য আপুনি আজিৰ পৰাই সলনি কৰি তুলিব পাৰিব। নেতিবাচক শক্তি আপোনাৰ জীৱনৰ পৰা, আপোনাৰ ঘৰৰ পৰা দূৰ হৈ পৰিব। পৰিয়ালৰ সদস্যসকল স্বাস্থ্যৱান হৈ থাকিব। বেয়া সপোন আপুনি যদি দেখে, তেন্তে আপুনি সেই বেয়া সপোন নেদেখা হ'ব। আপোনাৰ ব্যৱসায়ত অগ্ৰগতি আপুনি লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও আপুনি বিভেদ দূৰ কৰিব পাৰিব। ঘৰৰ সকলো সমস্যা আপুনি দূৰ কৰিব পাৰিব। সেইবাবেই আপুনি এনেধৰণৰ সুফল পাব পাৰিব। প্ৰিয় দৰ্শক, আপুনি এই সুফল কেইটা পাবলৈ সক্ষম হ'ব পাৰিব। আমি আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকক এয়া কৈছোহে কি কি আপুনি সুফল পাব। এতিয়া আমি আপোনালোকক ক'ম আপুনি এই সমস্যাসমূহৰ পৰা মুক্ত হ'বৰ বাবে আপুনি কিদৰে আপোনাৰ ঘৰত ফিটকিৰি ব্যৱহাৰ কৰিব লাগিব, যাৰ ফলত আপুনি এই সমস্যাবোৰৰ পৰা মুক্ত হ'ব পাৰিব। তেন্তে আহক জানো আমি কেনেকৈ ব্যৱহাৰ কৰিলে ফিটকিৰি এই সমস্যাসমূহৰ পৰা সকাহ পাব পাৰিম।
এক নম্বৰতে হৈছে আপোনাৰ ঘৰখনৰ পৰা নেতিবাচক আৰু বাস্তু দোষ দূৰ কৰিবলৈ হ'লে আপুনি যদি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সঘনাই বিভেদ হৈ থাকে তেন্তে আপুনি ইয়াৰ কাৰণো হ'ব পাৰে আপোনাৰ ঘৰখনত বাস্তু দোষ। এই বাস্তু দোষ আপুনি আঁতৰ কৰিবলৈ হ'লে এটা বাটিত আপুনি কেইটুকুৰামান ফিটকিৰিৰ টুকুৰা ল'ব লাগিব আৰু এই বাটিটো আপোনাৰ ঘৰৰ এনে ঠাইত ৰাখক যাতে কোনেও ইয়াক দেখা নাপায় আৰু সময়ে সময়ে বাটিটোৰ আপুনি ফিটকিৰিখিনি সলনি কৰি থাকিব লাগিব। এই উপায়টো অৱলম্বন কৰিলে আপুনি আপোনাৰ ঘৰৰ নেতিবাচক শক্তি তথা বাস্তু দোষৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। ২ নম্বৰতে হৈছে পৰিয়ালৰ সদস্যসকল এই ফিটকিৰি ব্যৱহাৰ কৰি কিদৰে স্বাস্থ্যৱান হৈ থাকিব পাৰিব। বাস্তু দোষে ঘৰখনৰ সদস্যসকলৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। ফলত ঘৰৰ লোকসকল সদস্যসকল প্ৰায় অসুস্থ হৈ থাকে। এনে পৰিস্থিতিত আপুনি ঘৰ যেতিয়া মুচিব, ঘৰ মোচা পানীত আপুনি কেইটুকুৰামান ফিটকিৰি দি দিব লাগে আৰু সেই ফিটকিৰি পানীৰে আপুনি ঘৰ মুচিলে ঘৰৰ পৰা আপোনাৰ দুখ কুটি দূৰ হৈ পৰিব। বাস্তু দোষৰ পৰা আপুনি দূৰ হ'ব পাৰিব আৰু আপোনাৰ ঘৰখনত যি প্ৰায় অসুস্থ হৈ থাকে সেই বেমাৰ আজাৰৰ পৰা আপুনি স্বাস্থ্যৱান হ'ব পাৰিব। আপুনি সেই সমস্যাৰ পৰা সকাহ পাব পাৰিব। প্ৰিয় দৰ্শক, ৩ নম্বৰতে হৈছে বেয়া সপোন নেদেখা। যদি আপুনি সঘনাই বেয়া সপোন দেখি থাকে আৰু ঘৰত সকলো সময়তে আপোনাৰ সমস্যা থাকে তেনেহ'লে সুখ আৰু শান্তি সমৃদ্ধি বৃদ্ধি কৰিবলৈ শোৱাৰ আগতে আপুনি কাপোৰ এখনত ফিটকিৰি বান্ধি আপোনাৰ গাৰুৰ তলত ৰাখি থ'ব। যদি আপুনি শোৱাৰ আগতে গাৰুৰ তলত আপুনি ফিটকিৰি ৰাখিব পাৰে কাপোৰ এখনত বান্ধি, তেতিয়াহ'লে আপুনি বেয়া সপোন কেতিয়াও নেদেখে। আপুনি বিশ্বাস ৰাখি আপুনি কৰি চাব, তেতিয়া আপুনি নিজে ইয়াৰ ফল পাবলৈ সক্ষম হ'ব পাৰিব। এইবাৰ জানো আহক আমি ৪ নম্বৰৰ সমস্যাটোৰ বিষয়ে। ৪ নম্বৰতে হৈছে ব্যৱসায়ত অগ্ৰগতি। কেতিয়াবা কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো কোনো ব্যক্তিয়ে ব্যৱসায়ত সফলতা লাভ কৰিব নোৱাৰে। ইয়াৰ কাৰণ হ'ব পাৰে ঘৰখনত বাস্তু দোষ। ইয়াৰ পৰা আপুনি সকাহ পাবলৈ হ'লে ফিটকিৰি টুকুৰা আপুনি ক'লা কাপোৰত বান্ধি দোকান বা আপোনাৰ কাৰ্যালয় ব্যৱসায় স্থানৰ আপুনি মুখ্য দুৱাৰত ওলোমাই ৰাখক। ইয়াৰ ফলত আপোনাৰ দোকান ব্যৱসায় স্থান কাৰ্যালয়ত থকা নেতিবাচকতা দূৰ হ'বলৈ সক্ষম হ'ব আৰু আপুনি ব্যৱসায় ক্ষেত্ৰত আপুনি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। ৫ নম্বৰতে হৈছে বিভেদ দূৰ কৰা। খিৰিকী আৰু দুৱাৰৰ ওচৰত আপুনি এটুকুৰা ফিটকিৰি ৰাখিলে ঘৰখনলৈ নেতিবাচক শক্তি আহিব নোৱাৰে। ইয়াৰ লগতে আপুনি এনে কৰাৰ ফলত আপোনাৰ ঘৰত যি বিভেদ আছে সেই বিভেদো দূৰ হৈ পৰিব। তথাপিও আপুনি এটুকুৰা ফিটকিৰি এখন গ্লাছৰ প্লেটত ৰাখিব আৰু ইয়াক মাহে মাহে আপুনি সলনি কৰিব। তেনে কৰিব পাৰিলে আপোনাৰ ঘৰখনলৈ কেতিয়াও বিভেদ নাহিব। ঘৰখনত কেতিয়াও অশান্তিৰ সৃষ্টি নহ'ব। প্ৰিয় দৰ্শক, এইবাৰ আপোনালোকক জনাম আপোনাৰ ঘৰখনত কোনোবাই তন্ত্ৰ মন্ত্ৰ ক'লা যাদু কৰিছে নেকি? আপুনি কেনেকৈ এই কথা জানিব পাৰিব আৰু এই সমস্যাৰ পৰা আপুনি কেনেকৈ সকাহ পাব পাৰিব? আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক এইবাৰ তাৰ বিষয়ে জনাবলৈ ওলাইছো। গতিকে আপুনি যদি ইমানলৈকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এই ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপুনি প্ৰতিদিনে এটা ইনফৰ্মেটিভ কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰে। তেন্তে প্ৰিয় দৰ্শক, আহক জানো আমি এইবাৰ কেনেকৈ জানিব আপুনি ফিটকিৰি ব্যৱহাৰ কৰি আপোনাৰ ঘৰত কোনোবাই ক'লা যাদু কৰিছে নেকি। প্ৰিয় দৰ্শক, যেতিয়া আমাৰ ওপৰত কাৰোবাৰ কুদৃষ্টি পৰে বা আমাক কোনোবাই ক'লা যাদু কৰে তেতিয়া আমাৰ ঘৰখনত বা আমাৰ বহু জীৱনত সমস্যা হয়। ব্যৱসায় নচলে, গা বেয়া হৈ থাকে আৰু ঘৰখনত সঘনাই হাই কাজিয়া হৈ থাকে, পইচা পাতি নাইকিয়া হৈ যায়। তেতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন আহে যে কোনোবাই আমাক কি কৰিলে, আমাৰ ইমান বেয়া সময় চলিছে কিয়? এই সমস্যাৰ পৰা আপুনি এটা সৰু উপায়ৰ সহায়ত জানিব পাৰিব যে আপোনাৰ ওপৰত কোনোবাই কিবা কৰিছে নেকি, আপোনাৰ ওপৰত কাৰোবাৰ কুদৃষ্টি পৰিছে নেকি।
আপোনালোকে এটা সৰু উপায় কৰিব পাৰিলে যিকোনো সময়তে আপুনি এই উপায়টো কৰিব পাৰে। সন্ধিয়া ৰাতি নহবা আপুনি ৰাতিপুৱাও কৰিব পাৰে। ইয়াৰ বাবে আপোনাক লাগিব এটুকুৰা ফিটকিৰি। তাৰ পিছত আপোনালোকে সেই ব্যক্তিজনৰ ওচৰলৈ যাওক যাক আপোনালোকে কিবা কৰা যেন আপোনালোকৰ অনুভৱ হৈছে। যদি ঘৰৰ মানুহসকলৰে স্বভাৱ সলনি হৈছে, সকলো কথাতে কাজিয়া কৰে, ঘৰত সমস্যা বাঢ়িবলৈ গৈ আছে, তেতিয়া এই উপায়টো কৰি চোৱাটো আপোনালোকৰ বাবে জৰুৰী। প্ৰিয় দৰ্শক, ফিটকিৰি টুকুৰাটো হাতত লৈ যাৰ ওপৰত আপুনি কৰিব বিচাৰিছে তাক বহাই লৈ আপুনি মূৰৰ পৰা ভৰিলৈ ফিটকিৰি টুকুৰাটো 7 বাৰ ঘূৰাব লাগিব। ঘৰৰ সকলোকে কৰি চাব বিচাৰে যদি একেধৰণেই আপুনি কৰিব পাৰিব। আপুনি 7 বাৰ মূৰৰ পৰা ভৰিলৈকে আপুনি ঘূৰাব লাগিব। ঘৰৰ প্ৰতিজন ব্যক্তিকে আপুনি এনেকৈ কৰি চাব পাৰে। এইবোৰ কৰাৰ পিছত আপুনি টুকুৰাটো নি আপোনাৰ জুইত জ্বলাই দিব লাগিব। যেতিয়া আপোনালোকে ইয়াক জুইত জ্বলাব, এই টুকুৰাটো ফুলি যাব আৰু কিবা আকাৰ ল'বলৈ ধৰিব। আপোনালোকে দেখিলে বুজি পাব যে সেয়া কোনোবা মানুহৰ চেহেৰা হয় নে নহয়, নে বেলেগ কিবা আকৃতি লৈছে। যদি ফিটকিৰি টুকুৰাই মানুহৰ চেহেৰাৰ আকৃতি লৈছে, তেন্তে সেইটো ভালদৰে আপুনি মন কৰক যে চেহেৰাটো কাৰ লগত মিলিছে। আপোনালোকৰ ঘৰৰ সদস্য নে ওচৰৰ চুবুৰীয়া নে আপোনাৰ সম্পৰ্কীয় মানুহ নে আপোনাৰ শত্ৰু। যদি আপোনালোকে চিনি নাপায়, তেতিয়া সেয়া কোনোবা বাহিৰৰ মানুহ বা আপোনালোকে চিনি নোপোৱা মানুহ হ'ব পাৰে, যি আপোনালোকৰ লগত কিবা বেয়া কৰিছে বা আপোনাৰ ওপৰত কুদৃষ্টি পেলাইছে। তাৰ পিছত আপুনি সেই টুকুৰাটো লৈ গৈ ঘৰৰ বাহিৰৰ মাটিত থৈ আপুনি ভালকৈ চাই লওক, কিজানি আপোনালোকে মানুহজনক চিনিবই পাৰিছে। যদি কাৰোবাৰ চেহেৰাৰ আকৃতি নলয়, তেতিয়াহ'লে আপোনালোকৰ ওপৰত কুদৃষ্টি পৰিব পাৰে। এতিয়া আপোনালোকে কুদৃষ্টিৰ বাবে সেই টুকুৰাটো মাটিত থৈ আপুনি জোতাৰে মৰিয়াব লাগিব। তেতিয়ালৈকে আপুনি সেই টুকুৰাটো যেতিয়ালৈকে ভাগি নাযায়। আপুনি সেই কথা মনত ৰাখিব। টুকুৰাটো ভাগি যায়, তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ ওপৰত কুদৃষ্টি পৰিছে। আপোনালোকৰ কুদৃষ্টি আঁতৰ হৈ যাব। যদি ফিটকিৰিৰ টুকুৰাটো ভাগি নাযায়, তেতিয়া আপোনালোকৰ ওপৰত কোনোবাই কিবা কৰিছে। আপোনাৰ গ্ৰহ নক্ষত্ৰৰ দোষো হ'ব পাৰে। সেইকাৰণে আপোনাৰ ঘৰখনত কাজিয়া সমস্যা আদি হৈ থাকিব পাৰে। সেইবাবে আপুনি এজন জ্যোতিষীৰ ওচৰলৈ গৈ আপুনি পৰামৰ্শ লোৱাটো জৰুৰী। এই উপায়টো কৰাৰ পিছত আপোনালোকৰ অলপ হ'লেও বেলেগ লাগিব। সপ্তাহত নহ'লে 15 দিনত, আপুনি যদি নোৱাৰে 1 মাহৰ মূৰত এবাৰ হ'লেও এই উপায়টো কৰিব। যদি আপোনাৰ সম্ভৱ হয় তেন্তে আপুনি সপ্তাহতো কৰিব পাৰে, 15 দিনতো কৰিব পাৰে। যদি নোৱাৰে 1 মাহৰ মূৰে আপুনি এই উপায়টো কৰি থাকক। তেতিয়া আপুনি নিশ্চয় জানিব পাৰিব এই সমস্যাখিনি হৈছে কিহৰ পৰা। যদি এই সমস্যাখিনিৰ পৰা সকাহ নাপায়, তেন্তে আপুনি অৱশ্যেই কাৰোবাৰ পৰামৰ্শ লোৱাটো জৰুৰী। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি আজিৰ এই ভিডিঅ'টোৰ পৰা কিবা এটা নজনা কথা নিশ্চয় জানিব পাৰিলে। যদিহে আপুনি এটা নজনা কথা জানিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, পৰিয়ালৰ সদস্যৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো এইখিনি কথা জানিবৰ বাবে সহায় কৰিব। তেন্তে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। আজিৰ এই ভিডিঅ'টোৰ পৰা সকলোৰে মাজৰে পৰা বিদায় লৈছোঁ। নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম। ধন্যবাদ।